সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক এন্থুৰিয়ামত কি লিকুইড সাৰ স্প্ৰে কৰিব লাগে সেয়া ক'ম, আৰু সেই স্প্ৰে কৰি দিলে সেই লিকুইড সাৰটো স্প্ৰে কৰিলে এনেকৈ আপোনালোকে ফুল ফুলাব পাৰিব এজোপা এন্থুৰিয়ামত। আৰু ইয়াক ৰুবলৈ আমি কি ছইল মিডিয়া ব্যৱহাৰ কৰোঁ সেইখিনি আজি মই আপোনালোকক দেখুৱাম। আৰু আহকচোন এতিয়া মই কেনেকৈ এন্থুৰিয়ামৰ পুলিবোৰ কিহত ৰুইছোঁ আপোনালোকে চাই যাওক। এই এন্থুৰিয়ামজোপা মোৰ 7 বছৰমান হ'ল, আৰু 7 বছৰে মই ইয়াক ছেপাৰেট কৰাই নাছিলোঁ। আজিহে ভাবিলোঁ কৰোঁ, লগতে আপোনালোককো ভিডিঅ'টো কৰি দেখুৱাওঁ। আৰু ইয়াৰ পৰাই এতিয়া মই কিমান পুলি ওলালে আপোনালোকক দেখুৱাম। ইয়াৰ গ্ৰ'থটো খুব শ্ল', সেইকাৰণে পুলিবোৰৰ দামো বহুত বেছি হয়। আৰু এইখিনি পুলি আজি মোৰ ওলালে 15-16টামান পুলি ওলাইছে। ডাঙৰ চাইজৰ 7টামান ওলালে, আৰু বাকী সৰু 7টামান ওলাইছে। 14-15টামান পুলি ওলাইছে। আৰু আমি ৰুবলৈ এনেকুৱা কংক্ৰিট ব্যৱহাৰ কৰিব লাগে। ইটাৰ টুকুৰা হওক, শিলগুটিৰ টুকুৰা হওক বা এঙাৰ, এইবিলাক ল'ব লাগে। আৰু নাৰিকলৰ বাকলিবোৰ টুকুৰা কৰি কৰি ল'ব লাগে। গোটেই পুলিটো আমি এনেকুৱা দি পেলাইও, এই কংক্ৰিটবিলাক দি পেলাইও আমি ৰুব পাৰোঁ, নহ'লে অকল আমি তলৰ অংশটো দিলেও হয়। আৰু এই কংক্ৰিটখিনি মোৰ বেছি নাছিলে, সেইকাৰণে মই অলপেই তলতেই দিছোঁ টাবটো, আৰু ওপৰত কোকোপিট এনেকৈ দি দিছোঁ। কোকোপিট, কেঁচুসাৰ এনেকৈ মিলাই পেলাইও দিব পাৰি। মই এতিয়া কোকোপিটখিনি আগতে দি লৈছোঁ, দিয়াৰ পাছতহে ইয়াৰ ওপৰত ভাৰ্মি কম্প'ষ্টখিনি, কেঁচুসাৰখিনি দি দিম। আৰু ইয়াক আমি সদায় ছেমি শ্বেডত ৰাখিব লাগে, ডাইৰেক্ট ছানলাইটত নথব। গোটেই পাত ফুল চব জ্বলি নষ্ট হৈ যাব, আৰু গ্ৰ'থটো শ্ল' হ'ব, মানে নাবাঢ়ে, পুলি নোলায়ে। আৰু আপোনালোকে সেইকাৰণে সদায় ছেমি শ্বেডত ৰাখিব, আৰু বৰষুণ পৰা ঠাইত ৰাখিব। বৰষুণ পৰা ঠাইত ৰাখিলে বৰষুণ পালে খুব সোনকালে ডাঙৰ হয়, মানে ইয়াৰ গ্ৰ'থটো খুব সোনকালে হয়। গতিকে তেনেকুৱা ঠাইতহে আপোনালোকে ৰাখিব। আৰু ইয়াত আপোনালোকে এতিয়া কি স্প্ৰে কৰিব সেই বিষয়ে মই ক'ম। ইয়াত আপোনালোকে বেলেঞ্চ NPK-টো স্প্ৰে কৰিব। বেলেঞ্চ NPK মানে যেনেকৈ ধৰক 20-20-20, 19-19-19, তেনেকুৱাকৈ সেইটো NPK আপোনালোকে স্প্ৰে কৰিব সপ্তাহত দুবাৰকৈ। যদি সপ্তাহত আপোনালোকে দুবাৰকৈ স্প্ৰে কৰে, তেতিয়াহ'লে এন্থুৰিয়ামত আপুনি ভাবিব নোৱাৰাকৈ ফুল ফুলি থাকিব, পাতৰ সংখ্যা একেবাৰে কমি যাব। আৰু ডাৱৰীয়া হ'লেও আপোনালোকে বৰষুণটো যদি অকণমান এৰা যেন দেখে, তেতিয়া আপোনালোকে মাৰি দিব পাৰে। তেতিয়া সেই মুহূৰ্ততে সেই পাতে আৰু ফুলে NPK-টো আহৰণ কৰি লয়, শুকাই মানে আয়ত্ব কৰি লয়। সেইটো কালাৰৰো মোৰ আছে, কিন্তু ইয়াৰ অকল 2টা পুলি। মাদাৰজোপাৰ পৰা মাত্ৰ 1টা পুলিহে ওলাইছে। এইজোপাও 5 বছৰমানেই হ'ল, আৰু কালাৰটো প্ৰথমতে বহুত ৰেড হয়, তাৰপিছতে চকলেট কালাৰ হৈ যায়। ইয়াৰ 1টা পুলি মই আপোনালোকক দিব পাৰিম, যদি কাৰোবাক লাগে মোৰ লগত কণ্টেক্ট কৰিব। আৰু হোৱাইট কালাৰৰ এইখিনি সৰু পুলিখিনি আপোনালোকক মই 150 দিম। যদি কোনোবাই ল'ম বুলি ভাবিছে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব। আৰু এনেকুৱা ডাঙৰ চাইজৰ যিকেইটা পুলি আছে, কেইটামান মই নিজৰ কাৰণে থ'ম, আৰু খুব বেছি 3-4টামান চেল কৰিম এইটো চাইজৰ। এইটো আপোনালোকক মই 350 আপোনালোকক এই পুলিটো এৰি দিম। আৰু এতিয়া এটা যদি পুলি এনেকৈ ল'বলৈ হয় বেলেগ নাৰ্চাৰীত, 500মান দিবই লাগিব। এইটো অকণমান ডাঙৰ চাইজৰ, আৰু এইটো হৈছে মিনিয়েচাৰ, একদম সৰু এন্থুৰিয়াম। ইয়াৰ পুলিও ছেপাৰেট কৰা নাই, যেতিয়া কৰোঁ ইয়াৰ পৰা পুলি আপোনালোকে পাব। আৰু খুব বেছি ৰেট মই নলওঁ বাৰু, আপোনালোকক কমতেই দিম, যিহেতু আপোনালোক মোৰ ছাবস্ক্ৰাইবাৰ, আপোনালোক মোৰ ফেমিলি মেম্বাৰ, সেইকাৰণে আপোনালোকক কমতেই দিম। আৰু এইটো এন্থুৰিয়াম ষ্টাইপত আছে। ইয়াৰ দামটো মই বহুতেই দি আনিছিলোঁ, কিন্তু ইয়াৰ 1টা পুলি আছে, সেই পুলিটো মই আপোনালোকক 350 দিব পাৰিম। ৰেডো আছে, এনেকুৱা ৰেডতো আপোনালোকে পুলি পাব, কিন্তু ইয়াত ছেপাৰেট কৰা নাই, ছেপাৰেট কৰিলেহে দিব পাৰিম। আৰু আজিলৈ আহিছোঁ, মোৰ ভিডিঅ'টো ইমানেই। যিসকলে মোৰ ভিডিঅ'টো চাই আছিল সকলোলৈকে ধন্যবাদ থাকিল।